কুৱেশ্যন বুকলেট নাম্বাৰ চি চিৰিজৰ প্ৰশ্নৰ উত্তৰখিনি আমি কৰিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনটো স্থানত IPL অনুষ্ঠিত নহয়, এইটো হৈছে পাটনাৰ। তাৰপিছত লিখিছে নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ, এইটো হৈছে গীতা। গীতা এটা মহাভাৰতৰ অংশ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে কোনখন দেশে ছুৱেজ খাল নিয়ন্ত্ৰণ কৰে, এইটো হৈছে ইজিপ্ত। ইজিপ্তটোৱে ছুৱেজ খাল নিয়ন্ত্ৰণ কৰে। নেক্সট প্ৰশ্ন আহিছে কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল, এইটো হৈছে ইটালী। ইটালীত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে ডক্টৰ বেজবৰুৱা বোলছবি 1969 সংস্কৰণত নাম ভূমিকাত অভিনয় কৰা অভিনেতাজনৰ কোন, এই হৈছে ব্ৰজেন বৰুৱা। নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য, এইটো হৈছে হাৱাই। হাৱাই এখন নিম্নলিখিত ৰাজ্য হয়। তাৰপিছত লিখিছে নিম্নলিখিত কোনখন দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে, এইটো হৈছে পৰ্তুগাল। পৰ্তুগালক ভূমধ্যসাগৰে স্পৰ্শ নকৰে। তাৰপিছত আহিছে নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়, এইটো হ'ল আধা লেখা দস্তাবেজ হ'ব লাগে, কিন্তু শেষ পৃষ্ঠা বুলি বহুতে ক'ব খুজিছে। বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিল, এইটো হৈছে 5 বাৰ। এইটো সকলোৱে জানেই চাগে, সহজ প্ৰশ্ন। প্ৰাউড এণ্ড প্ৰেজুডিক্স কোনখন গ্ৰন্থখনৰ লেখক কোন সুধিছে, এইটো হ'ল অপশ্যন এ। তাৰপিছত লিখিছে নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ, এইটো হৈছে সামগ্ৰী আৰু সেৱা কৰ, এইটো GSTৰ পৰা আহিছে, চবেই জানেই। ইয়াৰ পিছৰ প্ৰশ্নটো নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা হৈছে, এইটো হৈছে চি, অপশ্যন চিটো শুদ্ধ হৈছে। এইটো তৃতীয় শ্ৰেণীৰ লিভা নহয় মানে। কোনখন খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰে, এইটো টেবুল টেনিছ। সকলোৱে জানে, খেলৰ পৰা যথেষ্ট প্ৰশ্ন কাটিছে। ইয়াৰ পিছৰ প্ৰশ্ন নিম্নলিখিত কোনখন আনবোৰতকৈ পৃথক, এইটো আয়ুৰ্বেদ, চবেই জানে। আয়ুৰ্বেদটো হৈছে অন্যতকৈ পৃথক, সামবেদ যজুৰ্বেদ অৰ্থবেদৰ লগত নিমিলে। ইয়াৰ পিছত হৈছে নিম্নলিখিত কোনগৰাকী খেলুৱৈ 2024 চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল, এইটো হৈছে অপশ্যন এ, গুলজাৰ। নিম্নলিখিত কোনটো অধাতুৰ খনিজ পদাৰ্থ, এইটো হৈছে ব্ৰক্সাইট। ব্ৰক্সাইট চবেই জানেই, এইটো সহজ প্ৰশ্ন বাৰু। ইয়াৰ পিছত লিখিছে ভৱেন্দ্ৰনাথ শইকীয়া অন্তৰীপ কাহিনী আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছিল, এইটো হৈছে অগ্নিস্নান। অগ্নিস্নানে ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছিলে, সকলোৱে জানে। অসমত কি কৈছে আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটো বিভংগনত সহায় কৰে, এইটো হৈছে খাদ্য প্ৰাণ, দুটাৰ ভিতৰত এটা হয়, কিন্তু শ্বেতসাৰটোৱে হয়। শৰাইঘাট যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন আছিল, এইটো ঔৰংগজেব। চবেই জানে, এইটো সহজ প্ৰশ্ন বাৰু, ঔৰংগজেব। অসমৰ জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডে ব্যৱহাৰ কৰা প্ৰাথমিক কেঁচা মালবিধ কি, চবেই জানে, এইটো কেঁচা মাল হৈছে বাঁহ। অপশ্যন এটো শুদ্ধ। ভাৰতৰ সংবিধানত অৱশিষ্ট ক্ষমতা ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে, এইটো হৈছে কানাডা। কানাডাৰ পৰা অৱশিষ্ট ধাৰণা লোৱা হৈছে, প্ৰায়বিলাকে জানে। কোন দুখন দেশক গোবী মৰুভূমিয়ে কি কৰিছে স্পৰ্শ কৰিছে, এইটো হৈছে চীন আৰু মালয়েছিয়া। চৌদি আৰৱ এইকেইটা নহয় বাৰু। লাষ্ট লিখিছে দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত, এইটো চবেই জানে, মুম্বাই। দালাল ষ্ট্ৰীট মুম্বাইত অৱস্থিত, মুম্বাইত দালাল বেছি চলে। নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্য, এইটো হৈছে টোকাৰী, কাৰণ ডগৰ, সুতুলি, কালীয়া এইকেইটা হৈছে তাৰযুক্ত নহয়, গতিকে টোকাৰীটো শুদ্ধ। কোনখন ৰাজ্য ভাৰতীয় হকী দলৰ চৰকাৰী পৃষ্ঠপোষক, এইটো হৈছে অপশ্যন বি, উৰিষ্যা। উৰিষ্যা হৈছে হকী দলৰ পৃষ্ঠপোষক। দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য, এইটো হৈছে গুজৰাট। গুজৰাট হৈছে দাণ্ডিয়া ৰাস লোকনৃত্যৰ এটা জনপ্ৰিয় অনুষ্ঠান। ইয়াৰ পিছত লিখিছে কালবেৰিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য ৰূপ, এইটো হৈছে থৰ মৰুভূমি। থৰ ভূমিৰ এটা লোকনৃত্য ৰূপ কালবেৰিয়া। ইয়াত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক, এইটো হৈছে ভিয়েটনাম। ভিয়েটনাম, অপশ্যন চি। কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ অৰ্থাৎ নামৰ গৃহলানি যুদ্ধ হৈছিল, এইটো চবেই জানে, ব্ৰিটিছ সিংহাসন। অপশ্যন এটো শুদ্ধ। জোঙাল বোলসু প্ৰতিমূৰ্তি কোন স্থানত নিৰ্মাণ কৰা হৈছিল, এইটো চবেই জানে, ৰহাত জোঙাল বোলসুৰ প্ৰতিমূৰ্তি আছে। গতিকে এইটো সুধিছে IPL 2023 চনৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল, এইটো হৈছে গুৱাহাটী। অপশ্যন এটো শুদ্ধ উত্তৰ, বাকীকেইটা নহয়। বৰ্তমান ভাৰতৰ কোন অঞ্চলত ৰজা ললিতাদিত্য মুক্তিপিতা সাম্ৰাজ্য আছিল, এইটো হৈছে কাশ্মীৰ অঞ্চল। অপশ্যন বি শুদ্ধ।
সাগৰ দেখিছেনে অসমীয়া কবিতা সংগ্ৰহটো কোন আছিলে এইটো দেৱকান্ত বৰুৱা এইটো অপশ্যন এটো শুদ্ধ হয় দেৱকান্ত বৰুৱা বাকীকেইটা নহয় অসমীয়া সাহিত্য কোনে ধনী কবি ৰূপে জনাজাত এইটো হৈছে অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা এইটো অপশ্যন এটো শুদ্ধ বিনন্দ চন্দ্ৰ বৰুৱা বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰ প্ৰচলিত প্ৰত্যক্ষ গণতন্ত্ৰ সামাজিক গণতন্ত্ৰ প্ৰতিনিধিত্ব আৰু অধিনায়ক এইটো হৈছে অপশ্যন বি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ ICC পুৰুষ আইডি কাপ বিশ্বকাপত ক্ৰিকেট সম্পৰ্কে নিম্নলিখিত কোনটো উক্তি শুদ্ধ এইটো হৈছে অপশ্যন চি টো শুদ্ধ প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল এইটো শুদ্ধ টি আও কোন খেলৰ ভাৰতীয় দলৰ অধিনায়ক আছিল এইটো হৈছে ফুটবল খেল সকলো জানে ফুটবল খেলুৱৈসকলৰ লগত জড়িত গতিকে টি আও আছিল ফুটবল খেলৰ অধিনায়ক এইটো লিখিছে য'ত টয়োটা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো জাপান সকলোৱে জানে ছিংগাপুৰ শুদ্ধ চিন দিয়া আছে এইটো নহয় জাপানটো শুদ্ধ উত্তৰ কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ পোছাক এইটো হৈছে ভূটান সকলোৱে জানে ভূটানত কিৰা আৰু জু নামৰ জাতীয় সাজ পোছাকযোৰ অতিকৈ জনপ্ৰিয় টাইকোৱাণ্ডো নামৰ সমৰ কলাটো কোন দেশত হৈছিল এইটো হৈছে কোৰিয়াৰ পৰাই উৎপত্তি হৈছিলে টাইকোৱাণ্ডো খেলখন বিকল্প তলৰ কোনটো অমিল অধ্যায় আগৰ কথা সূচী কিতাপ এইটো হৈছে আগৰ কথা বাকী সূচী আৰু কিতাপ অধ্যায় থাকি আগৰ কথাটো সকলোতে নাথাকে নিম্নলিখিত তলৰ কোনটো শুদ্ধ এইটো লিখিব দিছে অপশ্যন চি টো শুদ্ধ পৃথিৱীৰ উপৰিভাগত প্ৰায় 70% ভাগ পানীৰে আৱৰি আছে এইটো শুদ্ধ বাকীকেইটা ভুল চাণক্য কোনগৰাকী সাম্ৰাজ্যৰ ৰাজকীয় উপদেষ্টা আছিল এইটো হৈছে সমুদ্ৰগুপ্ত অপশ্যন এইটো শুদ্ধ চন্দ্ৰগুপ্ত মৌৰ্য নহয় নিম্নলিখিত কোনটো উক্তি শুদ্ধ এইটো হৈছে ছিকিম অসম পশ্চিম দিশত আছে এই অপশ্যন বি টো শুদ্ধ আনসাৰ ইয়াৰ পিছত দিছে মেজৰ ধ্যানচন্দন সৈতে জড়িত খেলবিধৰ নাম কি এইটো সকলোৱে জানে হকি তেওঁ যাদুবিদ্যা আছিলে গতিকে হকি কোন অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছিলে এটা হ'ল মাইকেল ফেল্পছ অপশ্যন বি টো শুদ্ধ আনসাৰ এখন নদীয়ে চুটি পথ ল'বলৈ সলনি কৰা গতি বা গঠন বক্ৰৰ জলভাগক বোলা হয় অশ্বক্ষুৰা হ্ৰদ এইটো আমি ক্লাছ 8-9তে পাইছিলোঁ হাই স্কুলত এইটো PT উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল এইটো সকলোৱে জানে অপশ্যন এ এথলিক তেওঁ এথলিক আছিলে বেডমিণ্টন টেবুল টেনিছ ক্ৰিকেট এইবিলাকত নাছিল নিম্নলিখিত কোনখন দেশত বৰ্তমান সময়ৰ অস্তিত্ব নাই এইটো হৈছে অপশ্যন বি চেকস্লোভেকিয়া অপশ্যন বি টো শুদ্ধ নিম্নলিখিত কোনগৰাকী একমাত্ৰ মল্লযোদ্ধা এইটো সকলোৱে জানে অপশ্যন চি সুনীল কুমাৰ আছিলে মল্লযোদ্ধাৰ ইয়াৰ পিছৰ প্ৰশ্ন আহিছে জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে এইটো হৈছে অপশ্যন এ পীৰ পাঞ্চাল পৰ্বতমালা জম্মু আৰু কাশ্মীৰত অৱস্থিত নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় এইটো হৈছে অপশ্যন ডি হৈছে পুলেলা গোপীচন্দ্ৰ এইটো হৈছে কোন কবি হিন্দী মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত এইটো হৈছে অপশ্যন বি হৰিবংশ ৰায় বচ্চন ইয়াৰ পিছত লিখিছে ডোৰেমন কি অথবা কোন এইটো হৈছে এটা কাৰ্টুন চৰিত্ৰ অপশ্যন ডি টো শুদ্ধ বাকীকেইটা ভুল কোন নদী দ্বীপত তিলাত উমানন্দ মন্দিৰ অৱস্থিত এইটো সকলোৱে জানে ভস্মাচল পাহাৰ অপশ্যন এটো শুদ্ধ বাকী তিনিটা ভুল নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এবিধ অসমীয়া গহনা এইটো অপশ্যন ডি থুৰীয়া বাকীকেইটা গলপতা হৰিচৰণ বা জোনবিৰি এইবিলাক নহয় অপশ্যন ডি শুদ্ধ 2024 চনত কাক অসম বৈভৱ বঁটা সন্মান কৰা হৈছিল এইটো হৈছে অপশ্যন বি ৰঞ্জন গগৈ অসম বৈভৱ বঁটা সন্মান কৰা হৈছিল 2024 চনত নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই এইটো অকণমান কনফিউজ আছোঁ মই আপোনালোকে কমেণ্ট কৰি জনাবচোন বীৰেন্দ্ৰনাথ দত্ত হ'ব লাগে নহ'লে নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল এইটো একেবাৰে সহজ প্ৰশ্ন অপশ্যন বি হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল এইটো সকলোৱে জানে ইয়াৰ পিছৰ প্ৰশ্ন ফ্লেছ ৰকষ্টাৰ নামৰ বোলছবিখন নিৰ্দেশক কোন আছিল অৰ্থাৎ ডিৰেক্টৰ এইটো হৈছে ৰীমা দাস অপশ্যন এটো শুদ্ধ সকলোৱে জানে সহজ প্ৰশ্ন আৰু এখন জনাজাত ছবি কোন দুখন দেশক মাজত ভূমধ্যসাগৰ অৱস্থিত এইটো অপশ্যন বি টো শুদ্ধ ইউৰোপ আৰু আফ্ৰিকা বাকী ACD ভুল 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি অপশ্যন ডি টো শুদ্ধ ভলদিমিৰ জেলেনস্কি